নমস্কাৰ, এই মুহূৰ্তত আইবৰিছে ৰাজ্যবাসীৰ কাৰণে এখন ভয়ংকৰ গুৰুত্বপূৰ্ণ খবৰ। এখন ডাঙৰ জঘন্য খবৰ। বেগত ছিন্নমুণ্ড কৰি অনা অৱস্থাত আটক কৰিলে যোৰহাট আৰক্ষীয়ে। টিয়কৰ যাদৱপুৰ গান্ধী গাঁৱত সংঘটিত হৈছে শিহৰণকাৰী ঘটনা। মঙলবাৰে নিশা অঞ্চলটোৰ এজন ব্যক্তিয়ে আন এজন লোকৰ এটা কটা মুণ্ড স্কুল বেগত ভৰাই থানালৈ আনি থকা অৱস্থাত যোৰহাট জিলাৰ লাদৈগড় আৰক্ষীয়ে আটক কৰিছে। মুণ্ডলৈ অহা ব্যক্তিজনৰ নাম লোহিত গগৈ বুলি জানিব পৰা গৈছে। ইতিমধ্যে ব্যক্তিজনক লাদৈগড় আৰক্ষীয়ে আটক কৰি অধিক তথ্যৰ বাবে সোধপোছ অব্যাহত ৰাখিছে। অৱশ্যে কি কাৰণে নৃশংস হত্যাকাণ্ডৰ ঘটনাটো সংঘটিত হ'বলৈ পালে সেয়াই পৰ্যন্ত জানিব পৰা হোৱা নাই। তাৰোপৰি মৃত ব্যক্তিজনৰ পৰিচয় বৰ্তমানলৈ জানিব পৰা হোৱা নাই। যোৰহাট আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ এটা দল নিশাই ঘটনাস্থলীত উপস্থিত হৈ লোমহৰ্ষক ঘটনাটোৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। সূত্ৰে অভিযুক্ত লোহিত গগৈ ড্ৰাগছ আসক্ত বুলি জানিব পৰা গৈছে। নিশা আৰক্ষীয়ে লোহিত গগৈৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা বুলি আৰক্ষীৰ সূত্ৰই জানিব পৰা গৈছে। প্ৰাৰম্ভিক তদন্তত মৃত ব্যক্তিজন লোহিত গগৈৰ বন্ধু আছিল বুলি সন্দেহ কৰা হৈছে। নৃশংস ঘটনাটো সংঘটিত হোৱাৰ কিছু সময়ৰ পূৰ্বে দুয়ো কোনো স্থানত জুৱা খেলি আহিছিল বুলি ধৃত লোহিত গগৈৰ মাতৃয়ে জানিবলৈ দিয়ে। ইয়াৰ পাছত দুয়ো সুৰাপান কৰে বুলিও জানিব পৰা গৈছে। তাৰ পিছতে কিবা কথাত দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত ঘটে আৰু পৰ নদীত লোমহৰ্ষক ঘটনাটো সংঘটিত হয় বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।